নমস্কাৰ। অহা 29 তাৰিখে যন্তৰ মন্তৰত আমাৰ যি প্ৰতিবাদী কাৰ্যসূচী আছে তাত অংশগ্ৰহণ কৰিবলৈ আমাৰ ভগ্নীসকল যাব ওলাইছে। আমাৰ জিলা সভানেত্ৰীসকল আমাৰ নেতৃত্বত বহু মহিলা যাব ওলাইছে। মই আচৰিত হৈছোঁ, অসম পুলিচে প্ৰত্যেকগৰাকী মহিলাকে ফোন কৰি পেলাই তেওঁলোকে কোনখন ফ্লাইটত যাব, কোনখন ট্ৰেইনত যাব, কিমান মহিলা যাব নাম বিচাৰিছে। মই কৈছোঁ যে আমি অহিংসভাৱে গণতান্ত্ৰিক যিটো আমাৰ অধিকাৰ 33% ওমেন ৰিজাৰ্ভেশ্যন যিখন এক্ট সেইখন আজিলৈকে লাগু কৰা হোৱা নাই, মানে প্ৰণয়ন কৰা হোৱা নাই। মূল্যবৃদ্ধি আকাশলংঘী হৈছে। মানুহে পাকঘৰত মহিলাসকলে সকাহ নোপোৱা এটা অৱস্থালৈ গৈছে। আমি আমাৰ দৃষ্টি চৰকাৰক আমি যাতে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰে, মহিলা যাতে সুৰক্ষা হয়, এই গোটেই কথাবিলাকত আমি মহিলাৰ যাতে অংশীদাৰিত্ব যাতে সঁচা অৰ্থত প্ৰণয়ন কৰে তাৰ কাৰণে আমি প্ৰতিবাদ কৰিব যাব ওলাইছোঁ। পুলিচে আমাৰ মহিলাসকলক ইমান ফোন কৰি ইনফৰমেশ্যন লৈ হেৰেছমেণ্ট কৰাৰ অৰ্থটো কি হৈছে? আমি যোৱাৰ আগতে ইয়াতে এটা আতংকময় পৰিৱেশ কৰি দিছে। মোক প্ৰত্যেকগৰাকী মহিলা প্ৰেছিডেণ্টে ফোন কৰিছে, বাইদেউ আমাক পুলিচ থানাৰ পৰা ফোন কৰিছে, আপোনালোকৰ কোনখন ফ্লাইটত যাব, কোনখন ট্ৰেইনত যাব, কিমান মহিলা যাব নাম বিচাৰিছে। কিয়? আমি যিসকল যাম, আমি আমাৰ সুৰক্ষাত আমি তালৈ যাম, আপোনালোকে ইমান আতংকিত কৰাৰ প্ৰয়োজন ক'ত আছে? মই অসম পুলিচলৈ কৈছোঁ, দৈনিক যে চেইন টানি পেলাই মহিলাসকলক যে ইয়াত যে চেইন পিন্ধি ওলাই যাব নোৱাৰা হৈছে, তেতিয়া আপোনালোকেতো ইমান প্ৰটেকশ্যন দিব পৰা নাই। আমি অহিংসভাৱে আমাৰ গণতান্ত্ৰিক যিটো আমাৰ অধিকাৰ তাক সাব্যস্ত কৰিবলৈ 29 তাৰিখৰ নিখিল ভাৰত মহিলা কংগ্ৰেছৰ নেতৃত্বত যন্তৰ মন্তৰত যি প্ৰতিবাদী কাৰ্যসূচী হ'ব তাত আমি যাম। তাত পুলিচে আমাৰ মহিলাসকলক বাৰম্বাৰ যিটো হাৰাশাস্তি কৰিছে, মানসিকভাৱে দুৰ্বল কৰাৰ যিটো কামত লিপ্ত হৈছে, ইয়াক অত্যন্ত গ্ৰহিত বুলি মই বিবেচনা কৰিছোঁ। আৰু এনে কাম নকৰিবৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাৰ এইটো যিটো মৌলিক অধিকাৰ, আমি গণতন্ত্ৰত আমি যেতিয়া প্ৰাপ্তিৰ পৰা যেতিয়া বঞ্চিত হ'ম, চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে, দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে, জনহিতাৰ্থে কাম কৰিবৰ কাৰণে চৰকাৰক জগাই দিয়াটো, আন্দোলন আৰু প্ৰতিবাদ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। সেইকাৰণে আপোনালোকে তাক বিচলিত কৰি আমাৰ মহিলাসকলক হাৰাশাস্তি নকৰিবৰ কাৰণে মই অসম পুলিচক আহ্বান জনাইছোঁ। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত মনোনিৱেশ কৰক। মহিলা কংগ্ৰেছৰ কিমান মহিলা দিল্লীলৈ যাব তাত অসম পুলিচে মাথা ঘমাই লাভ নাই। ধন্যবাদ।